সকল তোমালোকৰ লগত হিৰণৰ সূত্ৰ পাঠটো আলোচনা কৰি থকা হৈছিলে সেই পাঠটোৰ 12.1 অনুশীলনীৰ ইতিমধ্যে কোৱেশ্চন নম্বৰ 3, 4 আৰু 5 কৰি দিয়া হ'ল। আজি তোমালোকৰ লগত কোৱেশ্চন নম্বৰ 6 টো আলোচনা কৰিম। তাত দিয়া আছে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ। এইখিনিতে আমাক দিয়া আছে সমদ্বিবাহু মানে যি ত্ৰিভুজৰ দুটা বাহুৰ দিশ সমান তাকে কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ। আৰু সেই সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 30 সেন্টিমিটাৰ। সমান বাহু দুটাৰ প্ৰত্যেকেই 12 সেন্টিমিটাৰ। এতিয়া আমাক পৰিসীমা বুলি ক'লে তিনিটা বাহুৰ যোগফল আৰু দিয়া আছে সমদ্বিবাহু মানে দুটা বাহু সমান আৰু প্ৰত্যেকেই দিয়া আছে 12 সেন্টিমিটাৰ। তাৰ মানে 12 ইয়াত দুটা হৈ যাব, 12 যোগ 12 24। পৰিসীমা দিয়া আছে 30 আৰু 30ৰ পৰা আমি 24 বিয়োগ কৰিলে যিটো সংখ্যা পাম সেইটোৱে হ'ব সমদ্বিবাহু ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দিশ পোৱাৰ লগে লগে আমি উলিয়াব পাৰিম অৰ্ধ পৰিসীমা যাক কোৱা হৈছিলে S, আৰু তাৰ পৰা আমি উলিয়াব পাৰিম S - A, S - B আৰু S - C, আৰু সেইকেইটা ব্যৱহাৰ কৰি আমি উলিয়াম সমদ্বিবাহু ত্ৰিভুজটোৰ কালি। গতিকে আমি এতিয়া সলিউশনটোলৈ যাওঁ। আমি লিখিছোঁ সমদ্বিবাহু ত্ৰিভুজটোৰ সমান বাহু দুটাৰ প্ৰতিটোৰে দিশ A আৰু তৃতীয় বাহুটোৰ দিশ B। দিয়া আছে পৰিসীমা সমান 30 সেন্টিমিটাৰ আৰু দিয়া আছিলে A সমান 12 সেন্টিমিটাৰ। সমান বাহু দুটাৰ দিশ দিয়া আছে 12 সেন্টিমিটাৰ। এতেকে আমি পাই যাম A plus B is equal 30। A মানে বহিব 12 plus B is equal 30। 12 plus 12 24 plus B is equal 30। B is equal 30 minus 24, B is equal 6 সেন্টিমিটাৰ। এতিয়া আমি পাই গ'লো A, B, তাৰ পৰা আমি উলিয়াম S আছিলে অৰ্ধ পৰিসীমা, আমাক পৰিসীমা দিয়া আছে 30/2 সেন্টিমিটাৰ সমান 15 সেন্টিমিটাৰ। এতেকে ত্ৰিভুজটোৰ কালি। এতিয়া আমি উলিয়াম S মানে পাইছিলোঁ 15, A মানে দিয়া আছে 12 সেন্টিমিটাৰ। সেন্টিমিটাৰ S - B 15 minus 6 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ। যিহেতু আমাৰ সমদ্বিবাহু ত্ৰিভুজ গতিকে এনেকুৱা S - A দুটা পাম, গতিকে একেটা মানকে মই দুবাৰ লিখা নাই, মাত্ৰ লিখিছোঁ S - A, তাৰপৰা উলিয়াইছোঁ S - B। এতিয়া আমি উলিয়াম ত্ৰিভুজটোৰ কালি। আমি লিখিছোঁ ত্ৰিভুজটোৰ কালি √S into S - B। আগতে আছিলে S - A, S - B, S - C। যিহেতু সমদ্বিবাহু ত্ৰিভুজ দুটা বাহুৰ দিশ সমান সেইকাৰণে মই লিখিছোঁ √S into S - A into S - B। S মানে আমি পাইছিলোঁ 15, S - A মানে পাইছিলোঁ 3, S - A মানে আকৌ বহিব 3 আৰু S - B মানে পাইছিলোঁ 9 বৰ্গ সেন্টিমিটাৰ। এতিয়া আমি চাওঁ ইয়াত 3 দুটা আছে, তাৰ পৰা আহিব এটা 9 বৰ্গমূল 3 থাকি যাব 15, 9√15। এতিয়া 15ক তোমালোকে ভাঙিলে 5 পূৰণ 3 পাবা। যিহেতু 5ও মৌলিক সংখ্যা 3ও মৌলিক সংখ্যা গতিকে ইয়াৰ পৰা কোনো সংখ্যা বাহিৰলৈ নাহে, গতিকে এনচাৰটো হ'ব 9√15 বৰ্গ সেন্টিমিটাৰ। এইবাৰ আমি গৈছোঁ কুৱেশ্যন নম্বৰ 7। এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটাৰ। আগত দিছিলে সমদ্বিবাহু যাৰ দুটা বাহু সমান আছিলে,
এইবাৰ দিছে সমবাহু যাৰ তিনিওটা বাহু সমান আৰু পৰিসীমা দিয়া আছে 24 সেন্টিমিটাৰ প্ৰথমতে আমি ধৰি লম সমবাহু ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ মাপ a আৰু পৰিসীমা উলিয়াবৰ কাৰণে আমি বাহুবোৰ যোগ কৰা হয় যেহেতু সমবাহু ত্ৰিভুজ গতিকে তিনিটা বাহুৰ মান সমান হ'ব আমি যদি এটা বাহুৰ মান a ধৰো গতিকে আমি a সমান পাম 24 তাৰ পৰা ওলাব আমাৰ a ৰ মান গতিকে প্ৰথমতে ধৰি লওঁ ত্ৰিভুজটোৰ বাহুৰ দিশ ধৰা হল সমবাহু ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ দিশ a দিয়া আছে পৰিসীমা 24 সেন্টিমিটাৰ বাহুৰ দিশ a এতেকে a is equal 24 thus a is equal 24 a is equal 24 by 3 a is equal 8 সেন্টিমিটাৰ গতিকে বাহুটোৰ দিশ ওলালে 8 সেন্টিমিটাৰ এবাৰ আমি উলিয়াম s ইকুৱেল অৰ্ধ পৰিসীমা দিয়া আছিলে 24 by 2 সেন্টিমিটাৰ সমান 12 সেন্টিমিটাৰ এতিয়া আমি যেহেতু বাহুৰ দিশ a আমি উলিয়াম s a s মানে পাইছিলো 12 a মানে পাইছিলো 8 সেন্টিমিটাৰ সমান 4 সেন্টিমিটাৰ যেহেতু বাহুবোৰৰ দিশ সমান গতিকে আমি আকৌ s c উলিয়াও s a টোই হৈ যাব s b s a টোই হৈ যাব s c এটাকে আমি লিখিম ত্ৰিভুজটোৰ কালি √s into s a into s a into s a এতিয়া আমি মানবোৰ বহুৱাম s পাইছিলো 12 s a পাইছিলো 4 গতিকে 4 আহিব তিনিটা এই দুটা 4 পৰা এটা 4 বাহিৰলৈ ওলাব থাকিব 12 into 4 আমি 4 বৰ্গমূল বাহিৰলৈ উলিয়াব পাৰো মই এটা কাম কৰি দিছো 12 ৰ ঠাই লিখি দিছো 4 into 3 into 4 এতিয়া 4 দুটা আছে এটা বাহিৰলৈ আহিব 4 into 4 √3 16 √3 বৰ্গ সেন্টিমিটাৰ ত্ৰিভুজৰ কালি ওলালে 16 √3 বৰ্গ সেন্টিমিটাৰ সকল এবাৰ আমি অনুশীলনীটোৰ একেবাৰে শেষৰটো প্ৰশ্ন কোৱেশ্চন নাম্বাৰ 8 লৈ গৈছো তাত দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটাৰ আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা এতিয়া আমাক অতিভুজ দিয়া আছে এটা বাহুৰ মাপ দিয়া আছে আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো আৰু পাইথাগোৰাছৰ উপপাদ্যটো আছিল অতিভুজ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ যোগ উন্নতি স্কয়াৰ অতিভুজৰ মাপ দিয়া আছে আৰু এটা বাহুৰ মাপ দিয়া আছে গতিকে পাইথাগোৰাছ প্ৰয়োগ কৰি আমি ত্ৰিভুজটোৰ পৰা তৃতীয় বাহুটোৰ দিশ উলিয়াই ল'ব পাৰিম আৰু সেই তৃতীয় বাহুটোৰ দিশ উলিওৱাৰ পাছত আমি s উলিয়াম s উলিয়াই s b s c প্ৰয়োগ কৰি পেলাই আমি কি কৰিব পাৰিম ত্ৰিভুজটোৰ কালি উলিয়াম গতিকে প্ৰথমতে আমি ত্ৰিভুজটোৰ বাহু কেইটাৰ মাপ ধৰি লওঁ আমি লিখিছো ধৰা হল সমকোণী ত্ৰিভুজটোৰ অতিভুজৰ দিশ a আৰু ত্ৰিভুজটোৰ বাকি বাহু দুটাৰ দিশ ক্ৰমে b আৰু c অতিভুজৰ দিশ হৈ গল a বাকি বাহুটাৰ দিশ b আৰু c দিয়া আছে অতিভুজৰ দিশ অৰ্থাৎ a মান দিয়া আছে 13 সেন্টিমিটাৰ আৰু এটা বাহু দিয়া আছিল হেতু ধৰিছো মই b সমান 5 সেন্টিমিটাৰ সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ অতিভুজ স্কয়াৰ আছিল ভূমি স্কয়াৰ আৰু উন্নতি স্কয়াৰ যোগফলৰ সমান অতিভুজৰ মাপ a গতিকে আমি লিখিব পাৰিম a স্কয়াৰ is equal b স্কয়াৰ plus c স্কয়াৰ a মানে বহিব 13 স্কয়াৰ b মানে বহিব 5 স্কয়াৰ plus c স্কয়াৰ 13 স্কয়াৰ কৰিলে 169 5 স্কয়াৰ কৰিলে 25 plus c স্কয়াৰ 169 minus 25 is equal c স্কয়াৰ 169 পৰা 25 বিয়োগ কৰিলে পাম 144 is equal c স্কয়াৰ
বা c স্কোয়ার ইজ ইকুৱেল 144 c স্কোয়ার ইকুৱেল 140 মানে 4 মানে আমি লিখিব পাৰোঁ 12 স্কোয়ার c ইকুৱেল 12 সেন্টিমিটার গতিকে আমি এ বি সি পাই গলো এতিয়া আমি উলিয়াম এস এস মানে আছিলে a প্লাস b প্লাস c বাই 2 a মানে দিয়া আছে 13 b মানে দিয়া আছে 5 আৰু c মানে পালো 12 বাই 2 সেন্টিমিটার 13 পাশে 18 18 দিয়ে 20 20 হয় 30 30 বাই 2 is equal 15 সেন্টিমিটার এবাৰ আমি উলিয়াম s minus a s minus b s minus c আমি উলিয়াইছো s minus a s মানে পাইছিলো 15 a মানে আছে 13 15 minus 13 সেন্টিমিটার সমান 2 সেন্টিমিটার s minus b b মানে আছে 5 15 minus 5 10 সেন্টিমিটার s minus c 15 c মানে আছে 12 15 minus 12 3 সেন্টিমিটার এটাকে ত্রিভুজটোৰ কালি ৰুট অভাৰ s ইনটু s minus a s minus b s minus c এতিয়া আমি ভ্যালুবোৰ বহুৱাম s মানে পাইছিলো 15 s minus a মানে পাইছো 2 s minus b মানে 10 s minus c মানে 3 বর্গ সেন্টিমিটার এতিয়া আমি চাও 15 ক আমি যদি ভাঙি চাও 5 into 3 into 2 দহক আমি ভাঙিব পাৰিম 5 into 2 into 3 বর্গ সেন্টিমিটার এটা 5 আছে দুটা তাৰ পৰা আহিব এটা 3 আছে দুটা তাৰ পৰা আহিব এটা 2 আছে দুটা তাৰ পৰা আহিব এটা 5 3 গুণ 15 2 15 30 30 বর্গ সেন্টিমিটার অর্থাৎ ত্রিভুজটোৰ কালি ওলালে 30 বর্গ সেন্টিমিটার তোমালোকক মই এই ত্রিভুজটোৰ কালি আৰু এটা নিয়মৰ সহায়ত শিকাই দিছো ছাত্ৰ ছাত্ৰীসকল আমি হিৰোনৰ সূত্ৰ ব্যৱহাৰ কৰি ত্রিভুজটোৰ কালি পালো 30 বর্গ সেন্টিমিটার এবাৰ আমি হিৰোনৰ সূত্ৰ ব্যৱহাৰ নকৰাকৈ ত্রিভুজটোৰ কালি উলিয়াবলৈ যাম তাৰ কাৰণে মই এটা সমকোণী ত্রিভুজ আঁকি লৈছো ABC য'ত অতিভুজৰ দিক দিয়া আছে 13 সেন্টিমিটার আৰু এটা বাহু দিয়া আছে 5 সেন্টিমিটার মই BC ঠাইত 5 সেন্টিমিটার লিখিছো কোনোবাই AB ঠাইত 5 সেন্টিমিটার লিখিলে উত্তৰ একেটাই পাবা এটা লেখা হৈছে চিত্ৰত ABC এটা সমকোণী ত্রিভুজ য'ত এংগুল B 90 ডিগ্ৰী এংগুল B সমকোণ AC সমান 13 সেন্টিমিটার ত্রিভুজৰ দিক 13 সেন্টিমিটার BC সমান 5 সেন্টিমিটার কোনোবাই যদি AB ঠাইত 5 লিখা ইয়া লিখিব লাগিব AB সমান 5 সেন্টিমিটার যেহেতু এটা সমকোণী ত্রিভুজ গতিকে আমি তাত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম ত্রিভুজ ABC পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাও অতিভুজ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ যোগ উন্নতি স্কয়াৰ অতিভুজৰ মান আছিল AC আগদৰে কৰিম AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ AC মান দি থোৱা আছিল 13 স্কয়াৰ AB মান নাই BC মান দিয়া আছিল 5 স্কয়াৰ অলপ আগত আমি কৰি আহিছো 13 স্কয়াৰ মানে 169 5 স্কয়াৰ মানে 25 169 minus 25 is equal AB square 144 is equal AB square 144 equal AB square AB square is equal 144 AB square 144 মানে হ'ব 12 square AB সমান 12 সেন্টিমিটার গতিকে আমি AB ৰ মান পাই গলো যেটো সমকোণ মই লেসনটোৰ আৰম্ভণিতে কৈছিলো যেতিয়া সমকোণ থাকে আমি উন্নতি আৰু ভূমি পাও যেটো সমকোণ আছে গতিকে আমি এই ত্রিভুজটোৰ কালি উলিয়াবৰ কাৰণে হাফ ইনটু ভূমিৰ পৰণ উন্নতিৰ ফৰ্মুলা ব্যৱহাৰ কৰিম য'ত উন্নতি হ'ব AB ভূমি হ'ব BC বা ভূমি হ'ব AB উন্নতি হ'ব BC এটা আমি লিখিম ত্রিভুজ ABC ৰ কালি ত্রিভুজ ABC ৰ কালি হাফ ইনটু AB ইনটু BC
হাফ ইনটু এ বি মান পাইছিলোঁ 12 বি চি মান দিয়া আছে 5 বৰ্গ চেণ্টিমিটাৰ 2 6 গুণ 12 5 6 গুণ 30 30 বৰ্গ চেণ্টিমিটাৰ যদি তোমালোকক প্ৰশ্নটোত ত্ৰিভুজটোৰ কালি উলিয়াবলৈ কয় তোমালোকে অৰটো ব্যৱহাৰ কৰিলেও হ'ব যদি তোমালোকৰ প্ৰশ্নটোত উল্লেখ থাকে যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি কালি উলিওৱা তেতিয়া তোমালোকে হিৰণৰ সূত্ৰৰ মতে এছ এছ প্লাছ এ এছ প্লাছ বি এছ প্লাছ চি উলিয়াই এই সূত্ৰটো ব্যৱহাৰ কৰি কালি উলিয়াব লাগিব